মানাহ ৰাষ্ট্ৰীয় উদ্যানত চাঞ্চল্যকৰ ঘটনা। উদ্যানৰ ভিতৰত হাতীৰ মৃত্যুৰ তথ্য লাভ। সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা বন বিভাগৰ। আজি উদ্ধাৰ দুটাকৈ মৃত হাতী। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ৩টা হাতীৰ মৃত্যুৰ খবৰ কালি সম্প্ৰচাৰ হৈছিল সংবাদ মাধ্যমত। চিৰাং জিলাৰ পানবাৰী ৰেঞ্জৰ অন্তৰ্গত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ৩টা হাতীক গুলীয়াই হত্যা কৰিছে চোৰাং চিকাৰীয়ে। এই সন্দৰ্ভত সাংবাদিকক ঘটনাস্থলীলৈ যোৱাত বাধা প্ৰদান কৰিছিল বন বিভাগে। পিছত সন্ধিয়ালৈ ঘটনাস্থলীৰ পৰা উভতি অহা আৰক্ষী আৰু বন বিভাগৰ লোকে ৰহস্যজনকভাৱে ঘটনাটো লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছিল। আৰক্ষী আৰু বন বিভাগৰ লোকে ঘটনাটোৰ কোনো ধৰণৰ ভিডিঅ' কিংবা ফটো সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নাছিল। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পালানচিৰ বিট কাৰ্যালয়ৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ 194 নম্বৰৰ পিলাৰৰ ওচৰত দুটা বন্য হস্তী হত্যা কৰিছে। ইয়াৰে এটা হাতীৰ মুণ্ড কাটি লৈ গৈছে চোৰাং চিকাৰীয়ে। আনহাতে আনটোৰ বনচুম বিট কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত চোৰাং চিকাৰীয়ে হত্যা কৰি দাঁত কাটি লৈ গৈছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ বিটিআৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সদস্যসকলে। হয়, আমি যোৱাকালি সংবাদ মাধ্যমৰ জৰিয়তে দেখিবলৈ পাইছোঁ বা শুনিবলৈ পাইছোঁ যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ৩টাকৈ হাতী হত্যা কৰা হৈছে। সেই হত্যাৰ আঁৰত একচুৱেলি চোৰাং চিকাৰীয়ে হত্যা কৰিছে নে বেলেগ দুষ্ট চক্ৰই হত্যা কৰিছে, এইটো আমাৰ অলপ ইয়াতে সন্দেহ আছে। যিহেতু আমাৰ এই অঞ্চলসমূহত হাতী, হৰিণ, যিকোনো জীৱ জন্তু আমাৰ অসমৰ বা BTCৰ গৌৰৱ বুলি ক'ব পাৰি। তাৰ কাৰণে আমাক বহুত বেয়া লাগিছে। তো এই বিষয়ে জানিবলৈ পাইছোঁ যে যোৱাকালি আমাৰ মিডিয়া সাংবাদিক বন্ধুসকল যোৱাকালি পানবাৰী বনাঞ্চলৰ কাৰ্যালয়ত গৈ তেওঁলোকে ফৰেষ্ট ডিপাৰ্টমেণ্টক কৈছিলে যে য'ত ঘটনাটো হৈছে তাত আমাক লৈ যাব লাগে বা আমাক পাৰ্মিশ্যন দিব লাগে। তাত গৈ পেলাই সাংবাদিক বন্ধুসকলে নিউজ কৰিব বিচাৰিছিলে, কিন্তু আমি শুনাবলৈ পাইছোঁ যে তাত এই সাংবাদিক বন্ধুসকলক মানে এটা ফলবন্দী ৰাখিছিলে যে লৈ যাম বুলি কৈ ৰাতি 8টা বাজি গৈছিল, তেতিয়াও তেওঁলোকে তাত লৈ যোৱা নাই। তো এই বিষয়ে মই ভাবোঁ যে এই ফৰেষ্ট ডিপাৰ্টমেণ্টে এই বিষয়ে তেওঁলোকে গাপ দিবলৈ চেষ্টা কৰি আছে যেন মই অনুভৱ হয় মোৰ। আজি চাওক যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ভিতৰত কোনোবা চোৰাং চিকাৰী বা কোনোবা দুষ্ট চক্ৰই যদি এই হাতীবিলাক হত্যা কৰিছে, তেতিয়াহ'লে সাংবাদিক বন্ধুসকলক লৈ যাবলৈ তাত কি দ্বিধাবোধ কৰিছে তেওঁলোকে। ইয়াতে আমাক সন্দেহ হৈছে। সন্দেহ হোৱাৰ এইটোৱে কাৰণ যে তেওঁলোকক তাত ভিতৰলৈ যাবলৈ দিয়া হোৱা নাই বা তাত নিউজ কৰিবলৈ দিয়া হোৱা নাই। তাৰ কাৰণটো কি? ইয়াতে আমাক বিৰাট ডাঙৰ এটা ষড়যন্ত্ৰ থকা বুলি অনুভৱ হয় বা ইয়াতে ৰাজনীতিক কোনো ষড়যন্ত্ৰ আছে নেকি আমাক ডাউট হয়। তো এই মই ক'বলৈ বিচাৰিম যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাব বিচাৰিছোঁ যে এই ঘটনাটো উচিত তদন্ত হ'ব লাগে। তদন্ত হৈ দোষী যোনে নহওক, চোৰাং চিকাৰী হওক বা কোনোবা পলিটিকেল ষড়যন্ত্ৰ হ'ব পাৰে, তো যোনেই হত্যা কৰিছে তেওঁক উচিত শাস্তি বিহিব লাগে। এইটো আমাৰ সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা দাবী জনাইছোঁ। চাওক, আমাক ইয়াতেও ডাউট হৈছে যে আমাৰ BTCৰ EM ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া তেওঁ এই বিষয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া এতিয়াও তেওঁৰ মুখৰ পৰা আমি শুনিবলৈ পোৱা নাই। তো আমাৰ সন্দেহ হৈছে যে ইয়াতে কোনোবা EM কোনোবা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানে মানুহ ইয়াতে এই হাতী যিকেইটা মাৰিলে এই ঘটনাটোত তেওঁলোকেও জড়িত থকা বুলি আমাৰ সন্দেহ হয়। তো এনেকুৱা দেখিবলৈ আমি অনুভৱ কৰিছোঁ যে ৰক্ষকে ভক্ষক হৈ আছে নেকি, আমাৰ সন্দেহ হৈছে। এই বিষয়ে মই আমাৰ বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ যাতে অতি সোনকালে ইয়াৰ
তদন্ত হ'ব লাগে, তদন্ত হৈ দোষীক শাস্তি বিহিব লাগে। হয় চাওক, যিটো সময়ত মানাহ অভয়াৰণ্যৰ পৰা এটা খৰি কাটি ওলাই আনিব নোৱাৰে, তেনেকুৱা সময়ত আজি 3টাকৈ হাতী হত্যা কৰা হ'ল মানাহ অভয়াৰণ্যৰ ভিতৰত। তো ইয়াতে যদি বিভাগীয় কৰ্তৃপক্ষ বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ জড়িত নাই, তেতিয়াহ'লে এই কামটো কেনেকৈ হ'ব পাৰিলে? তো আমি ইয়াতে সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিটিআৰৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াক দাবী জনাইছোঁ যে এই বিষয়টো এটা উচিত তদন্ত হ'ব লাগে, লগতে প্ৰকৃত দোষীক উচিত শাস্তি প্ৰদান কৰিব লাগে। বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।